Hello students, তোমালোক আটাইকে ইংলিশ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আসাম পুলিচ AVUB এক্সামৰ আমি প্ৰিভিয়াস ইয়াৰ বা আগৰ অকল এক বছৰ নহয় কেবা বছৰ কুৱেশ্যন বিলাক ষ্টাডি কৰি তাৰ আধাৰত এই বছৰ আহিব পৰা সম্ভাৱ্য কুৱেশ্যনৰ মডেল মই একেবাৰে এক্সাক্ট কুৱেশ্যন নাই কোৱা মডেল আমি আলোচনা কৰিব লৈছো। ফাৰ্স্ট কুৱেশ্যনটো আমি চাও। চুজ দ্য অ্যাকশন ওয়ার্ড ফ্রম দ্য অপশনস। অপশন দিয়া আছে এডভাইস, অ্যানাউন্সমেন্ট, সুইপ, ক্ৰুয়েল। অর্থাৎ ইয়াত আমাক অ্যাকশন ওয়ার্ড লিখিবলৈ কৈছে, বাছিবলৈ কৈছে ইয়াত দিয়া চাৰিটা অপশনৰ ভিতৰত। আমি জানো যে শুদ্ধ অকল এনসাৰ মই আলোচনা নাই কৰা। অ্যাকশন ওয়ার্ড বুলি ক'লে কি বুজিম? অ্যাকশন ওয়ার্ড প্ৰায় আমাৰ ভার্ব বুলি আমি ক'ব পাৰো। প্ৰায় অকনমান ডিফাৰেন্স এটা আছে। সদায় ভার্ব বিলাক আমি দুই ধৰণৰ পাম। এটা হল স্ট্যাটিক ভার্ব আৰু আনটো হৈছে ডাইনামিক ভার্ব। এতিয়া আমি কিন্তু ভার্ব বুলি ক'লে দুইটাক একেলগে বুজো। স্ট্যাটিক মানে যিবিলাক বি ভার্ব আছে, হেভ ভার্ব আছে, হয় থকা বা হোৱা অৰ্থ বুজোৱা ভার্ব বিলাক আছে, যিবিলাকে কোনো অ্যাকশন নকৰে সেইবিলাকো ভার্ব। কিন্তু অ্যাকশন ওয়ার্ড ক'লে অ্যাকশন কৰা বা কাম কৰা বুজোৱা হ'ব লাগে। তো ইয়াত যিমানখিনি আছে প্ৰথম অপশনটো এডভাইস, এটোতো আমাৰ নাউন হল, অ্যানাউন্সমেন্ট নাউন হল, সুইপ আছে আৰু ক্ৰুয়েল আছে। তো আমাৰ সুইপ মানে সুইপাৰে যেটো কাম কৰে অৰ্থাৎ খাৰা সাফা কৰা ঘৰ খৰা এনেকুৱা সুইপ কৰা। গতিকে এই অপশনটো সি সুইপটো হৈছে আমাৰ অ্যাকশন ওয়ার্ড। আৰু এটা ইয়াত দিয়া আছে অপশন পাৱাৰ, ইন্টেলিজেন্ট, কাইন্ড আৰু পে। তাৰ ভিতৰত আমাৰ অ্যাকশন ওয়ার্ড কোনটোৱে কাম কৰা বুজাইছে? পাৱাৰ অকল নাম বুজাইছে শক্তিক, ইন্টেলিজেন্ট কোৱালিটি বুজাইছে মানুহৰ, কাইন্ড হেতুও কাইন্ডনেস থকা কাইন্ড থকা মানুহৰ কথা বুজাইছে। টু পে মানে হৈছে পেইড কৰা। আমি যে পেইড বুলি লিখো কোনোবাই দিলে, টু পে মানে হৈছে দিয়া। গতিকে অপশন ডি পে টু হৈছে আমাৰ অ্যাকশন ওয়ার্ড। তো নেক্সট এইটো হল এক ধৰণৰ কুৱেশ্যন এই দুটা। আৰু দুটা আমি এক ধৰণৰ লম। হেতু হৈছে এ গ্ৰুপ অফ লায়ন্স ইজ কল্ড, অপশন দিব পেক, হাৰ্ড, প্ৰাইড, স্কুল। গতিকে লায়নৰ গ্ৰুপটো কি ক'ব? এইখিনিৰ এই অপশন কিটাৰ ভিতৰৰ পৰা আমাৰ শুদ্ধটো এনসাৰটো হ'ব প্ৰাইড। হলে গ্ৰুপ অফ লায়ন অৰ্থাৎ এইটো গ্ৰুপ অফ লায়ন কৈছে, তো কালেক্টিভ নাউন খুদিছে, তো প্ৰাইড এনেকেও হ'ব পাৰে। আৰু একেটা কুৱেশ্যন এনেকেও দিব পাৰে দ্য কালেক্টিভ নাউন অফ স্নেক্স ইজ কল্ড। সাপৰ গ্ৰুপটোক দলটোক একেলগে কি বুলি কয়? অপশন দিয়া আছে সোল, ডেন, হাৰ্ড, ফ্লক। গতিকে সাপৰ গ্ৰুপটো কি বুলি কোৱা হয়? ডেন কোৱা হয়। গতিকে শুদ্ধ আনসাৰটো হ'ব ডেন অপশনটো। নেক্সট এটো হৈছে আমাৰ কালেক্টিভ নাউনৰ। তাৰ পিছত আমি পৰীক্ষাত অহা দেখিছো আইডেন্টিফাই দ্য সিনোনিম অফ এলাইক। অপশন দিছে সেম, ডিফাৰ, আনলাইক, অপোজ। সিনোনিম লিখিব দিছে একেই। গতিকে আমি এলাইক ওয়ার্ডটো লাইকৰ পৰা হৈছে, লাইক মানে দৰে একেই দেখাত। গতিকে ইয়াত থকা অপশন এ টু সেম টু শুদ্ধ হ'ব। তোমালোকে কুৱেশ্যনটো দেখাৰ পিছত পজ কৰি নিজে আইডিয়া কৰিবা, যথেষ্ট প্ৰেক্টিস হ'ব। আৰু তেনেকুৱা এটা আছে সিনোনিমে লৈছো আমি। চুজ দ্য সিনোনিম অফ প্ৰেইজ ফ্ৰম দ্য অপশন। দিয়া অপশনৰ পৰা প্ৰেইজৰ সিনোনিম ল'ব লাগে। অপশন দিছে ডিগ্ৰেড, হিউমিলিয়েট, ডিগনিফাই, মক। হলে গতিকে ইয়াত আমাৰ প্ৰেইজ প্ৰশংসা কৰা, উচ্চ ওপৰলৈ নিয়া, অলপ স্থান যিমানটো তেওঁ যেনেকুৱা কোৱালিটিৰ মানুহ প্ৰশংসা কৰিছে। গতিকে ডিগ্ৰেড হ'ব নোৱাৰে। ডিগ্ৰেড মানে গ্ৰেডটো তললৈ অনা, হিউমিলিয়েট মানে অপমান কৰা, সেইটো হ'ব নোৱাৰে। ডিগনিফাই আৰু মক হ'ব নোৱাৰে। মকটো আমি মক টেষ্ট দিওঁ, তাৰ মানে ডুপ্লিকেট নিচিনা। হলে মক টেষ্ট এনে প্ৰেক্টিস কৰা নিচিনা, এক্সাক্ট টেষ্ট নহয়, মক টেষ্ট দিছো। গতিকে এইটো হ'ব নোৱাৰে। গতিকে ডিগনিফাই কৰাটোক প্ৰেইজ বুলি কয়। তাৰ সিনোনিম অপশন সি থকা ডিগনিফাই হ'ব। তেনেকৈ আমি এইবাৰ সিনোনিম নহয়, এইবাৰ ল'ব বিচাৰিছো এন্টোনিম দুটা।
Which is the antonym of ancestor? Ancestor or antonym ইয়াত অপশন দিছে ancient, descendant, old, generation. তো ancestor মানে পিছৰখিনিক বুজোৱা হৈছে হলে এনসেস্টৰ মানে পূৰ্বপুৰুষ আগৰ মানুহ গতিকে আমাক পাছৰখিনি আহিবলগীয়াখিনি লাগিব টু এনচিয়েন্ট হ'ব নোৱাৰে যেনেকৈ ওল্ড হ'ব নোৱাৰে জেনেৰেশ্যনটো বেলেগ বস্তু হয় হলে গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডিসেন্ডেন্ট তেনেকৈ আৰু এটা লৈছোঁ চুজ দ্য এন্টোনিম অফ এটাক এটাকৰ এন্টোনিম লিখিব দিছে তো অপশ্যন দিছে ডিফেন্ড ডিফিট লুজ আৰু এনিমি গতিকে এটাক মানে আক্ৰমণ কৰা তাৰ উল্টাটো হৈছে ডিফেন্ড গতিকে ইয়াৰ এন্টোনিম ডিফেন্ড অপশ্যন এ টো শুদ্ধ অপশ্যন তেনেকৈ এইকেইটা তাৰমানে আমি যিকেইটা আলোচনা কৰিছোঁ পৰীক্ষাত এইবোৰে আহিব একশ্যন ৱৰ্ডবিলাক লিখিব আহিব পাৰে কালেক্টিভ নাউন লিখিব আহিব পাৰে এন্টোনিম আৰু চিনোনিম এইকেইটা আমি এতিয়ালৈকে চাইছোঁ তাৰ পিছত এনেকুৱা কুৱেশ্যন আহিব হুইচ ৱৰ্ড উড ইউ ৰিপ্লেচ for the underlined word to reverse the meaning of the sentence হলে বাক্যটোৰ অৰ্থটো ৰিভাৰ্স কৰাবৰ কাৰণে উল্টা কৰিবৰ কাৰণে যেটো আন্ডাৰলাইনত দিয়া ওয়ার্ড আছে তাক আমি উল্টাই লিখিব লাগে তো সেইটো ওয়ার্ডৰ অপোজিট লিখিলে হল তাৰ মানে this is the best story in the book অপচন দিছে good bad worst আৰু better to বেষ্টৰ লগত একেবাৰে উল্টা হ'ব লাগিব তো ইয়াত গুড হৈছে বেষ্টৰ গুডৰ পৰাই বেষ্ট হৈছে অৰ্থাৎ গুড হৈছে পজিটিভ ডিগ্ৰী বেষ্ট হৈছে সুপাৰলেটিভ ডিগ্ৰী গতিকে একে একে বুজাই যদিও এক্স্যাক্টলি নুবুজায় তো এটো একেবাৰে ৰিভাৰ্স নহব বেড বেষ্টৰ অলপ অপোজিট হয় গুডৰ হে অপোজিট হ'ব বেড আৰু বেটাৰটো তেনেকে গুডৰ লগত মিলি আছে কিন্তু বেষ্টৰ অপোজিট নহয় গুড আৰু বেষ্টৰ মাজৰ অৰ্থাৎ এটো কম্পাৰেটিভ ডিগ্ৰী বেটাৰ গতিকে ইয়াত আছে ওয়ার্স্ট ওয়ার্স্ট হৈছে বেষ্টৰ অপোজিট অৰ্থাৎ বেষ্ট হৈছে গুডৰ সুপাৰলেটিভ ডিগ্ৰী তেনেকে বেডৰ সুপাৰলেটিভ ডিগ্ৰীটো হৈছে ওয়ার্স্ট আটাইতকৈ ভাল আৰু আটাই হৈছে বেষ্ট আৰু আটাইতকৈ বেয়া হৈছে ওয়ার্স্ট গতিকে ইয়াত ৰিভাৰ্স কৰিবলৈ আমি বেষ্টৰ ঠাইত অপচন সি থকা ওয়ার্স্ট লিখিব লাগিব তাৰ লগত সোৱা পাজলত পেলাবলৈ এনেকেও কুৱেশ্যন আহিব হুইচ ওয়ার্ড উড ইউ ৰিপ্লেচ for the underlined word to reserve অথনি ৰিভাৰ্স আছিল ওলোটা এতিয়া ৰিজাৰ্ভ মানে বসাই থোৱা হলে সংৰক্ষণ কৰা অৰ্থাৎ তাকে ৰিজাৰ্ভ বুলিও দিব পাৰে ৰিটেইন বুলিও দিব পাৰে একে অৰ্থত হ'বলৈ ৰিটেইন the meaning of the sentence গতিকে ইয়াত থকা সেন্টেন্সৰ মিনিংটো একে ৰাখিবৰ কাৰণে আমি কোনটো ওয়ার্ড আমি ৰিপ্লেস কৰিম অপচনত দিয়া Sentence to is he is more intelligent than his classmates. হলে classmates বিলাকতকৈ বেছি intelligent to intelligent মানে more wise এটো তো ওয়ার্ডেই ভুল লিখিব শুদ্ধ হলেতেন যদি হে wiser হলেতেন more wise to না থাকে wiser থাকিব ইয়াত more intelligent আছে তাৰ মানে comparative degree আছে to wiser হলে হলেতেন তাৰ পিছত এইটো next option আছে wiser তাৰ পিছত আছে শার্প আৰু ক্লেভাৰ গতিকে একেবাৰে আমি মিনিংটো একে থবৰ কাৰণে আমি কি কৰো মোর ইন্টেলিজেন্ট দেন অৰ্থাৎ কম্পাৰেটিভত আছে আমি কম্পাৰেটিভৰ ওয়াইজাৰ আমি ইয়াত অপচন বি টো শুদ্ধ হ'ব হেতু বাছিব লাগে তো আমি ৰিভাৰ্স নে ৰিজাৰ্ভ বা ৰিটেইন হেতু চাব লাগিব দেই নেক্সট আমি আৰু এটা আলোচনা কৰিব বিচাৰিছো হুইচ ইজ নট দ্য কালেক্টিভ নাউন ফৰ ষ্টুডেন্টস স্টুডেন্টৰ গ্ৰুপটো কি বুলি কোৱা নহয় মানে আমি কওঁ যে দল ছাত্ৰৰ দল তো কোনটো কালেক্টিভ নাউন নহয় স্টুডেন্টছৰ কাৰণে অপচন কিটা আছে ক্লাস গ্ৰুপ কোহৰ্ট আৰু স্কুল পজ কৰি ভাবাচোন কোনটো এটো কালেক্টিভ নাউন নহয় তিনিটাই কালেক্টিভ নাউন স্টুডেন্টৰ অকল এটা নহয় তো তোমালোকে নিশ্চয় অপচন সি থকা কোহৰ্ট কবা কিন্তু হেতু ভুল হ'ব ইয়াৰ কালেক্টিভ স্টুডেন্টৰ কালেক্টিভ নাউন নোহোৱা অপচনটো হৈছে অপচন বি অৰ্থাৎ গ্ৰুপ স্টুডেন্টৰ দলটো গ্ৰুপ নকয় ক্লাস বুলিও কোৱা হয় কোহৰ্ট বুলি কোৱা হয় স্কুল বুলি কোৱা হয় ক্লাস অফ স্টুডেন্টস কোহৰ্ট অফ স্টুডেন্টস আৰু স্কুল অফ স্টুডেন্টস কোৱা হয় কিন্তু গ্ৰুপ অফ স্টুডেন্ট নকয় গতিকে এটো বৰ পাজলত পেলোৱা কুৱেশ্যন হয় নেক্সট আমি
আলোচনা আৰু এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ which one of the following is incorrect ইয়াত চাৰিটা অপশ্যন দিছে কোনটো ভুল হয় হলে অপশ্যন দিয়া আছে ইয়াত লেডি লেডিজ অৰ্থাৎ সিঙ্গুলাৰ আৰু প্লুৰেল কৰিছে women women deer deer mouse mouses ইয়াতো তেনেকৈ পাজলত পেলাবলৈ দিছে চোৱা বহুতে পজ কৰি যদি তোমালোকে চাবা বহুতে হয়তো ডিয়েৰ ডিয়েৰ একে হৈ আছে গতিকে এটো প্লুৰেল নাই হোৱা বাকি কিটা প্লুৰেল হৈ আছে বুলি ভাবিব পাৰে আসলতে ডিয়েৰৰ সিঙ্গুলাৰ প্লুৰেল একেটা হয় গতিকে এটো ভুল নাই ভুলটো হৈছে মাউসৰ মাউসেস দিছে এনেকে প্লুৰেল নকৰে মাউসৰ প্লুৰেল ফৰ্মটো হৈছে মাইস হলে এম আই সি ই গতিকে ইয়াত মাইস অপচন দিয়া নাই গতিকে এইটোৱে আমাৰ ইনকাৰেক্ট অপশন তো এই ধৰণৰ আমাৰ ভুল শুদ্ধ যেন লগাটো ভুল হ'ব পাৰে একদম কেয়াৰফুল হ'ব লাগে এইবিলাক নতুনকে যদি কিবা পাইছা কেয়াৰফুলি তাক ষ্টাডি কৰিবা হলে আৰু তোমালোকক find out the incorrect correctly spelled word ইয়াত চাৰিটা অপশন received চাৰিটা দিয়া আছে তাৰ ভিতৰত অকনমান ভালকে চালে দেখিবাই যে এটো অপশন বি থকা ৰিসিভটো শুদ্ধ অপশন ঠিক এনেকুৱা কেইটামানহে আমি টাইপ চালু আৰু বহুত টাইপ বাকি আছে একেটা ভিডিওত সম্ভৱ নহয় নেক্সট ভিডিওত মই একদম নিশ্চিতভাৱে দি আছো বাকি টাইপ বিলাক একদম আধৰুৱা হল এটো কমপ্লিট বুলিটো একেবাৰে না ভাবিবা কমপ্লিটটো নহয় অকল মডেলৰ কাৰণেও কমপ্লিট নাই হোৱা আমি যিমানবোৰ ইংলিছৰ টাইপৰ পৰা আহিব কোৱেশ্যন আমি গোটেই নোৱাৰিছো এতিয়া নেক্সট ভিডিওটো লাগিব গতিকে নেক্সটত দি আছো যদি ভাল পোৱা এইখিনিত কিবা পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা মই গম পাম যে কিমান ভাল হৈছে ভিডিওটো বা কিমান কামৰ হয় থ্যাংক ইউ